আজি বিশেষভাৱে আমি ৰাকেশ বণিক আছে আমাৰ মাজত, তেওঁক সম্বৰ্ধনা জনাবলৈ আমি আপোনালোকক ইয়াত আমন্ত্ৰণ জনাইছিলোঁ। আৰু ৰাকেশক হয়তো আপোনালোকে ইতিমধ্যে গম পাইছে, পৰহি তেওঁ গুৱাহাটীত উপস্থিত হৈছেহি। এটা দীঘলীয়া যাত্ৰা, চাইকেল যাত্ৰা কৰিছিল ভলগাৰ পৰা ব্ৰহ্মপুত্ৰ, ৰাছিয়াৰ পৰা তেওঁ আহি গুৱাহাটীত উপস্থিত হৈছে। আৰু তেখেতৰ যি এটা প্ৰতিবন্ধকতা আছে, আপোনালোকে জানে, এজন পেৰাচাইক্লিষ্ট। ইয়াৰ আগতেও কেইবাটাও এনেকুৱা ধৰণৰ অভিযান কৰিছে, থাইলেণ্ডৰ পৰাও আহিছে। আৰু আমাৰ লগত ATDCৰ লগতো তেওঁ আহি এই যিটো তেওঁৰ অভিযান আছিল, ৰাছিয়াৰ পৰা ভলগাৰ পৰা ব্ৰহ্মপুত্ৰ শীৰ্ষক যিটো তেওঁৰ যাত্ৰা, তাৰ বিষয়ে জনাইছিল। আৰু আমাৰ ফালৰ পৰা, পৰ্যটন উন্নয়ন নিগমৰ ফালৰ পৰা আমি ভাবিছিলোঁ যে যদি তেওঁ এই যাত্ৰাত অসম পৰ্যটনক বিভিন্ন জেগাত প্ৰমোট কৰিব পাৰে, কিয়নো তেওঁ চাইকেলেৰে যাব, বিভিন্ন যাত্ৰীক লগ পাব, বিভিন্ন অনুষ্ঠানত যাব, আৰু অসমৰ বিষয়ে বিভিন্ন জেগাত গৈ যদি জনাব পাৰে আমাৰ যিখিনি পৰ্যটনৰ সুবিধা আছে, সমল আছে তাৰ বিষয়ে। আৰু এই যাত্ৰাত দেখিছিলোঁ যে বিভিন্ন সময়ত ৰাকেশে আমাক জনাই আছিল হোৱাটছআপ মেছেজত বা বিভিন্ন সময়ত যে য'ত য'ত গৈছে তাৰ ফুটেজবিলাক লাহে লাহে পঠাইছিল, কেনেকৈ কি ধৰণে তেওঁ য'তেই পাইছিল, সুবিধা পাইছিল, অসমক তেওঁ উপস্থাপন কৰিব চেষ্টা কৰিছিল, অসমৰ বিষয়ে মানুহক জনাইছিল আৰু তেওঁলোকক ইয়াত আমন্ত্ৰণ জনাইছিল। গতিকে আমি সুখী তেওঁৰ লগত কলাবৰেট কৰাৰ কাৰণে। ইণ্ডিয়া টুৰিজমৰ ফালৰ পৰা কলাবৰেট কৰিছিলে, আমাক জনাইছিল। গতিকে আমি আদৰণি জনাইছোঁ তেওঁক। প্ৰায় ৭,০০০ কিলোমিটাৰ তেওঁ চাইকেলেৰে অভিযান কৰি এই যাত্ৰাত বহু প্ৰতিবন্ধকতা বা বাধা বিঘিনি মাজেৰে আহি ইয়াত উপস্থিত হৈছে। গতিকে আমি আমাৰ ATDCৰ ফালৰ পৰা তেওঁক এই যাত্ৰা সম্পন্ন কৰাৰ কাৰণে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সেইকাৰণে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। গতিকে আজি এই অনুষ্ঠানৰ মাধ্যমেৰে আমি ৰাকেশৰ পৰা জানিব বিচাৰিছোঁ তেওঁ কি ধৰণে এই যাত্ৰা সম্পন্ন কৰিলে, লগতে কি ধৰণে আমাৰ পৰ্যটন ক্ষেত্ৰখনকো আগুৱাই নিবলৈ তেওঁ যি অকণমান হ'লেও চেষ্টা কৰিছিল তাৰ বিষয়ে অকণমান জনাবলৈ মই অনুৰোধ জনাইছোঁ। ৰাছিয়া মস্কোৰ পৰা এই যাত্ৰা মোৰ ষ্টাৰ্ট হৈছিল আৰু তাতে মোক সহযোগ কৰিছিল মোৰ দাদা প্ৰণয় বৰদলৈ। এই যাত্ৰাৰ মূল যে এইম আৰু এম্বিশ্যন আছিল, সেইটো আছিল অসম টুৰিজিমক প্ৰমোট কৰা আৰু তাৰ লগে লগে ইনক্ৰেডিবল ইণ্ডিয়াক প্ৰমোট কৰা। চ' মোৰ প্ৰথমতে মই ক'ব বিচাৰিম যে এই যাত্ৰাত সহায় কৰা আমাৰ অসম চৰকাৰ আৰু আমাৰ অসম টুৰিজিয়াম আৰু লগে লগে আমাৰ NRL আৰু কিছুমান ফাউণ্ডেশ্যনে সৰু সুৰাকৈ মোক ছাপোৰ্ট কৰিছে। চ' তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ। মই আপোনালোকৰ যোগেদি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ছাৰকো ধন্যবাদ জনাম, কাৰণ কি তেখেতেও ইণ্ডিভিজুৱেলি মোক হেল্প কৰিছে। এই যাত্ৰা যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ, তাতে আমাৰ MEA ষ্টেট মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ পবিত্ৰ মাৰ্ঘেৰিটা দাৰ অফিচৰ পৰা মোক অফিচিয়েলি ছাপোৰ্ট কৰিছে যে এম্বেচিৰ ফালৰ পৰা যিবোৰ কোৰ্ডিনেশ্যন হৈছে। কাৰণ কি মই ভাবোঁ যে মই এজন ইণ্ডিভিজুৱেল মানুহ, এই 5খন দেশত এনেকুৱা এম্বেচিয়ে ছাপোৰ্ট কৰা চাগে ইণ্ডিয়াত প্ৰথমবাৰেই তেনেকুৱা টাইপৰ হৈছে যে এজন ডিফাৰেণ্টলি এবল পেৰাচাইকেলিষ্টৰ কাৰণে অসম টুৰিজিয়াম বা ইণ্ডিয়া টুৰিজিমক প্ৰমোট কৰাৰ কাৰণে এম্বেচি এংগেজ হৈছে। চ' প্ৰত্যেককেইটা দেশৰ এম্বেচিত সেইটো ইনফৰ্মেশ্যন গৈছে মোৰ যে মই চাইকেলিং কৰি গৈ আছোঁ। আৰু মেইন যি কনচেপ্ট আছিল কি অসম টুৰিজিয়াম আৰু ইণ্ডিয়া টুৰিজিয়ামক প্ৰমোট কৰা, তাৰ কাৰণে সেইবোৰ দেশত ৰাছিয়াই হওক, কাজাকিস্তান, উজবেকিস্তান, আফগানিস্তান, নেপাল, সেইবোৰ এম্বেচিয়ে মোৰ কাৰণে প্ৰগ্ৰাম মানে ছেট কৰিছে। স্পেচিয়েলি এইটো ফ'কাছ কৰা হৈছে যে ইউনিভাৰ্চিটি কলেজ সেইবোৰত, কাৰণ কি বিদেশত আপোনাৰ সেইবোৰ দেশততো এক নম্বৰ মানুহ বহুত কম হয় আৰু একগোট খোৱা মানুহ হওক, সেইটো এটা ডাঙৰ চেলেঞ্জিং আছিল। সেইটোৰ কাৰণে এম্বেচিয়ে ডিচাইড কৰিছিল যে ইউনিভাৰ্চিটি কলেজ, তাতে ষ্টুডেণ্টছবোৰ থাকে, বহুত মানুহ একেলগে থাকে। চ' মই আপোনাৰ ৰাছিয়াৰ ফেডাৰেল ইউনিভাৰ্চিটি, এখন ৱৰ্ল্ডৰ ডাঙৰ ইউনিভাৰ্চিটি হয়, তাতে কৰিছোঁ। IIT আপোনাৰ ৰাছিয়া ফেডাৰেশ্যন ইউনিভাৰ্চিটি, তাতে কৰিছোঁ। চ' এনেকুৱা কাজাকিস্তান, উজবেকিস্তান চবতে মই মানে যিমানখিনি মোৰ সাধ্য অনুযায়ী হয়
কাৰণ কি চাইকেলিং কৰি গৈ মোৰ মানে লটছ অফ চেলেঞ্জিং আছিল কাৰণ চাইকেলিং কৰিব লগা হৈছে তাৰপিছত এটা ষ্টে মই ৰেডি কৰিব লগা হৈছে তাৰ পিছে মোৰ ইভেণ্ট যিটো আছে যে অসম টুৰিজিম বা ইণ্ডিয়া টুৰিজিমক প্ৰমোট কৰা সেইটোৰ কাৰণে এম্বেচিৰ লগত এটা কোঅৰ্ডিনেশ্যন কৰা সেইবোৰ এটা মানে বহুতখিনি আছিল চ' মই 100% দিছোঁ বুলি মই ভাবোঁ মই জাষ্ট সৰুৱে এটা গছ পুলিহে এতিয়া ৰুইছোঁ মই ভাবোঁ যে এইটো ইন ফিউচাৰ আগন্তুক দিনত এইটোৰ যি মই চাইকেল যাত্ৰা কৰিছোঁ তাৰ পৰা 100% অসম টুৰিজিয়ামৰ ভাল হ'ব আৰু যিটো মোৰ মাতৃভূমিৰ কাৰণে এটা ভাল পদক্ষেপ হ'ব বুলি মই ভাবোঁ আৰু মই তাতে দেখি আহিছোঁ যে ভিলেজ টুৰিজিয়াম কেনেকুৱা হয় কেনেকৈ তেওঁলোকে টুৰিজিয়াম ছেক্টৰটোক ইমান মানে আগত লৈ গৈছে স্পেচিয়েলি মই কাজাকিস্তানৰ কথা ক'ব বিচাৰিম ন' ডাউট তেওঁলোকৰ অইলৰ পৰা ভাল ৰেভিনিউ আহি আছে তাৰ লগে লগে তেওঁলোকে টুৰিজিয়ামক বহুত ডেভেলপড কৰি টুৰিজিয়ামৰ পৰা বহুত মানে বেনিফিট পাই আছে চ' মই ফাৰ্ডাৰ ছাৰক মই ক'ম যে আমাৰো ইয়াত কাৰণ কি মই ইলেকশ্যন ডিউটি কৰিছোঁ অসমৰ চুকে কোণে মই ঘূৰিছোঁ ঘূৰাত মই দেখিছোঁ যে অসমত এনেকুৱা বহুত স্ক'প আছে যে টুৰিজিমক মানে হাইলাইট কৰিব পাৰি মানে বিদেশৰ মাজত কাৰণ সেইবোৰ দেশত আৰ্টিফিচিয়েলি বনোৱা হয় আৰু আমাৰ অসমত চব নেচাৰেলি বনি আছে চ' আমি সেইবোৰত যদি সেই বিদেশী মানুহবোৰক আৰু ভালকৈ দেখাব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ তাতে টুৰিষ্টৰ যিটো ভিজিটিং হয় সেইটো আৰু বহুত বাঢ়িব সেইটোৰ লগে লগে আপোনালোক সকলো মিডিয়া পাৰ্চনক মই ধন্যবাদ জনাম যে আপোনালোকে প্ৰথমৰ পৰা এই জাৰ্ণিত আপোনালোকেও যি মানে আগভাগ লৈছে সেইটো মই সঁচাকৈ থেংক ইউ ভেৰি মাছ কাৰণ এই যাত্ৰাটো মোৰ অকলে যাত্ৰা নাছিল মই জাষ্ট সৰু এটা ৰোল প্লে' কৰিছোঁ মই জাষ্ট চাইক্লিংহে কৰিছোঁ কিন্তু এই যাত্ৰাটো মই অসমক ৰিপ্ৰেজেণ্ট কৰি ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু আই থিংক মই ভাবোঁ যে এইটো ৱৰ্ল্ডত আজিলৈকে কোনো পেৰাচাইকেলিষ্টে ইমানখিনি কাণ্ট্ৰি চাইক্লিং কৰা নাই আৰু ইমান এটা ভাল কোজ লৈ আৰু এইটোৰ পৰা আগন্তুক দিনত কিমানখিনি কি হ'ব মই একজেক্টলি এতিয়া ক'ব নোৱাৰিম কিন্তু মই 100% মানে দৃঢ় বিশ্বাস যে মোৰ আগন্তুক দিনত এই যাত্ৰাই মানে অসম টুৰিজিয়ামক এটা ভাল এটা মানে ষ্টেজ পাব বুলি আৰু মই আশাবাদী কাৰণ কি যিমানবোৰ মানুহক কৈছোঁ হেজাৰ মানুহক কৈছোঁ তাৰ পৰা এটলিষ্ট 10%টো আহিব আমাৰ অসমখনক চাবৰ কাৰণে চ' সেইটোৰ কাৰণে মই ভাবোঁ যে এইটো এটা ভাল ইনিচিয়েটিভ হয় আৰু থেংক ইউ ভেৰি মাছ ছাৰ পদ্মপাণি ছাৰ প্ৰণয় দাদা মোৰ মেণ্টৰ হিচাপে মোক কাম কৰিছে ডেইলি বেচিছত মোক মানে খবৰ লৈছে যে কাৰণ কি বহুত ডেজাৰ্ট মই পাৰ কৰিছোঁ বহুত ৱেডাৰক মই ফেচ কৰিছোঁ এফালে ঠাণ্ডা পাইছোঁ এফালে 45 ডিগ্ৰী চেলচিয়াছ পাইছোঁ মৰুভূমি পাইছোঁ সেইবোৰ জেগাত মই চাইকেলিং কৰিছোঁ বহুত টাইমত মই গিভ আপ কৰাৰ নিচিনা চিটুৱেশ্যন আহি গৈছিল সেইটো টাইমত মোক মেণ্টেলি ছাপৰ্ট কৰিছে নাই ৰাকেশ তুমি আগবাঢ়িব লাগিব তুমি এতিয়া এইখিনি জেগাত ৰেষ্ট কৰা সেইটো কৰা চ' অভাৰঅল এইটো যাত্ৰা মোৰ অকলে নাছিল চবে মিলি মোক ছাপৰ্ট কৰিহে এই যাত্ৰা ছাকচেছ হৈছে আৰু এটা কথা কৈ দিব বিচাৰি আছোঁ যে এই যাত্ৰাত মই ৰাছিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ৰাছিয়াৰ পৰা কাজাকিস্তান আহিছোঁ কাজাকিস্তানৰ পৰা উজবেকিস্তানৰ পৰা আফগানিস্তান তাৰ পৰা আকৌ মই ফ্লাইট লৈ নেপাল আহিছোঁ নেপালৰ পৰা মই আকৌ যাত্ৰা ষ্টাৰ্ট কৰিছোঁ সেইটোৰো ৰিজন এইটো আছিল যে হয় সেইটোৰ ৰিজন এইটো আছিল যে আপোনাৰ চাইনা হৈ মই ভিজা পোৱা নাছিলোঁ চ' সেইটোৰ কাৰণে সেইটো ৰুটত মই আহিব লগা হৈছিল চ' এপ্ৰক্সলি 7,000 কিলোমিটাৰ চাইক্লিং হৈছে এইটো যাত্ৰাত চ' মই ভাবোঁ যে মই 100% ট্ৰাই কৰিছোঁ অসম টুৰিজিমক প্ৰমোট কৰাৰ কাৰণে চ' ইমানখিনি আছিল মোৰ কিমান দিন লাগিলে আৰু কিমানখন দেশ মোৰ অলমষ্ট এইটো 3 মাহেই হৈ গৈছে আৰু মই ইণ্ডিয়াক লৈ 6খন দেশ মই যাত্ৰা কৰিছোঁ 6খন দেশ হৈছে সহযোগিতা কৰিছিলোঁ মই মস্কোৰ পৰা কাজানলৈ চাইকেল চলাইছোঁ কাজান প্ৰায় 800 কিলোমিটাৰ ৰাস্তা আমি চাইক্লিং কৰিছিলোঁ আৰু তেতিয়াই মই ৰাকেশৰ ডিটাৰমিনেশ্যন তাৰ যিটো মানে মনত যিটো সাহস দুঃসাহস সেই দুৰ্বাৰ সাহস সেয়া দেখিছোঁ দুৰ্বাৰ মনোবল কাৰণ বহুত সময়ত বহুবিলাক প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বাটত আমি স্ন'ফল পাইছোঁ টেম্পাৰেচাৰ প্ৰায় 3 ডিগ্ৰী 2 ডিগ্ৰী নামি গৈছে আৰু তাৰপাছত মই তাক কাজানৰ এৰি থৈ অহাৰ পাছত মৰুভূমিৰ মাজত আহিছে তাতো টেম্পাৰেচাৰ প্ৰায় 48, 49 ডিগ্ৰী 50 ডিগ্ৰী চেণ্টিগ্ৰেড টেম্পাৰেচাৰ পাইছে গতিকে সেই প্ৰতিকূল পৰিস্থিতিৰ মাজত গৈছে কিন্তু ৰাকেশে মই দেখিছিলোঁ যে যিটো কজ লৈ গৈছে যে অসমৰ বিষয়ে ক'ব লাগে অসমক জনাব লাগে অসমৰ বিষয়ে প্ৰচাৰ কৰিব লাগে মই কাজানত থকা অৱস্থাত দেখিলোঁ যে কাজানৰ বহুবিলাক ছাত্ৰ ছাত্ৰী তাক লগ পাবলৈ আহিছে আৰু যেতিয়া ইউনিভাৰ্চিটিখনত গৈছে তাত হাজাৰমান ল'ৰা ছোৱালী আছে তাৰ মাজত অসম সম্পৰ্কত এটা কৌতূহল সৃষ্টি কৰাৰ সক্ষম হৈছে মানে ক'ৰ পৰাই মানে তাৰ যিটো যিদৰে কাৰণ প্ৰস্থেটিক লেগ লগাই গৈছে গতিকে মানুহে এনেই তাক লৈ কৌতূহল হয় বহুত মানুহে সুধে ৰাস্তাত গৈ থাকোঁতো
মোক হয়তো মানুহে প্ৰশ্ন কৰা নাই, কিন্তু তাক দেখিলে মানুহে প্ৰশ্ন কৰিছে, ক'ৰ পৰা আহিছে, ক'ত যাব, কি কথা, অসম ক'ত, কি কথা, এই বস্তুত কৌতূহল এটা হৈছে। গতিকে এই কামটো মই দেখিলোঁ যে খুব চিনচিয়াৰলি যে ইউনিভাৰ্চিটি এখনত গৈ তাত ফৰ্মেল মিটিং এখন পাতি যে অসম এনেকুৱা, অসম ইয়াৰ কাৰণে প্ৰখ্যাত, অসম অমুক, সেই কথাখিনি সি খুব ধুনীয়াকৈ প্ৰচাৰ কৰিছে। সেইকাৰণে বাকীখিনি মই তেওঁক কাজানত এৰি থৈ কাজানৰ পৰা তেওঁ বাকীখিনি দিয়ে গুচি আহিলে। কিন্তু যিটো যাত্ৰা কৰিলে এখন ভৰি নাই, মই লগত থৈ দেখিছোঁ যেতিয়া আমি ক'ৰবাত অলপ পাহাৰ বগাব লগা নিচিনা হৈছে, ক'ৰবাত লম্বা ফ্লাইঅভাৰ ক্ৰছ কৰিবলগীয়া হৈছে, তেতিয়া হয়তো মোৰ কাৰণে মই যদিও হেৰি মোৰ ইমান সমস্যা হোৱা নাই, কাৰণ এনেকুৱা চাইকেল লৈ গৈছে, তাৰ কাৰণে সমস্যা হৈছে, কাৰণ এখন ভৰিত জোৰ নাপায়, গতিকে ক'ৰবাত ভৰিত থিয় হৈ খোজকাঢ়িবলগীয়া হৈছে। আৰু এটা কথা যে বিশেষত্ব যে এইটো অভিযানৰ যে এই অভিযানত আমাৰ মানে যিটো আমাৰ কিট আছে তাত টেণ্টৰ লগতে স্লিপিং বেগ, খোৱাৰ বস্তু, বাকী ইমান দিন এই 3 মাহ 4 মাহ থাকিব তাৰ কাৰণে কাপোৰ কানি চব লগত লৈ পেলাই কঢ়িয়াবলগীয়া হৈছে। গতিকে সেইটো বিশেষত্ব। আৰু মই ভাবোঁ যে এইটো ইউনিক এক্সপিডিশ্যন, এনেকুৱা অভিযান আমাৰ কোনো ক'বলৈ সাহস কৰা মানে পূৰ্বতে মই দেখা নাই। চৰকাৰৰ ফালৰ পৰা মানে ফুল্লি স্পন্সৰ নহ'লেও যথেষ্টখিনি সহায় কৰিছে। মুখ্যমন্ত্ৰী তাক সহায় কৰিলে, অসম পৰ্যটনৰ পৰা পদ্মপাণি পৰা তেখেতক মই বহুবাৰ যোগাযোগ কৰিছোঁ, তেখেতে তেওঁলোকে সহযোগ কৰিছে, নহ'লে অন্যথা এই অভিযান সফল নহ'ল। একচুৱেলি মই পূৰা প্লেন মানে এডভান্সলি মানে সেইটো প্ৰিপেয়াৰ নহওঁ। জাষ্ট একচুৱেলি এইটো মই সৰু সুৰা কথা কওঁ, মোৰ ইঞ্জুৰি হৈছিল, সেইটোৰ কাৰণে মোৰ ৰিকভাৰী পিৰিয়ড আছিল। চ' মই ভাবিছোঁ ঘৰত নবহি মই কিবা এটা আকৌ মানে মাতৃভূমিৰ কাৰণে কৰোঁ। চ' ইমানখিনি আছিল। চ' ফাৰ্ডাৰ মোৰ যদি কিবা প্লেন থাকে নিশ্চয় মই আপোনালোকক অৱগত কৰিম। যেতিয়া আমাৰ লোডিং আনলোডিং হৈছে বস্তু পেকেং কৰি, তেতিয়া প্ৰথমে এটা দৰৱৰ বেগ দিছোঁ, মই ইমান ডাঙৰ দৰৱ অসংখ্য দৰৱ। মই প্ৰথম দৰৱ দেখি ভয় খাই গ'লোঁ, কি দৰৱ? কৈছে নহয় দাদা, মই এই দৰৱ নহ'লে 2 দিন নহ'লে মই থাকিব নোৱাৰিম। কি হৈছে তেতিয়া গম পালোঁ যে এটা চিভিয়াৰ প্ৰব্লেম আছে। যে আগৰ যিবিলাক মেডিচিন ইউজ কৰিলে ভৰিখনৰ কাৰণে, আজি 12 বছৰ ভৰিখন যে কাটা গ'ল, তেতিয়া কি এটা দৰৱ খোৱাৰ ফলত তাৰ হ'ল কি কলাইটিছ, তোমাৰ এইটো আলচাৰাইটিছ কলাইটিছ, ৰেয়াৰ ডিজিজ। পেটত ব্লাড হয়, ব্লাড ৰঙা হয় আৰু মানে শৌচত বা ব্লাড ওলায়, সেইটো এটা ভয়ানক আৰু সেইকাৰণে চব বস্তু খাব নোৱাৰে। গতিকে আমাৰ এই যাত্ৰা কালত খোৱাটো এটা ডাঙৰ প্ৰব্লেম আছিল, কি খাম। আৰু বহুতে আমি ৰাতি ক'ৰবাত কেতিয়াবা এদিন আপেল খাই আছোঁ, ক'ৰবাত কেতিয়াবা আমি ৰাতি 12:30 এটা বজাত গৈ ওলালোঁ, খাবলৈ নাই, পানী খাই থাকিলোঁ, এনেকুৱাও হৈছে এদিন। পিছৰখিনি মই নাজানো, মই পোৱাখিনি। গতিকে সেই চিভিয়াৰ প্ৰব্লেম লৈ পেলাই আহিছে। তাৰপিছত কাঠমাণ্ডু আহিলে, কাঠমাণ্ডুতো হস্পিটেলাইজ হ'ব লগা হ'ল। কাঠমাণ্ডুত মেডিকেল কলেজত মই এতিয়া গৌতম বৈশ্য অসমৰ এজন যুৱক আছিল, তেওঁক ক'লোঁ, মোৰ চিনাকি, তাৰ খুব ভাল ব্যৱসায়ী, তেওঁক ক'লোঁ, তেওঁ তাৰ বহুতখিনি যত্ন ল'লে। তাৰপিছত তেওঁ তাত সুস্থ হৈ আহিলে। গতিকে ইমানখিনি প্ৰতিকূল পৰিস্থিতিৰ মাজত এইখিনি ৰাখিছে কৰিছে, এইটো একদম বিগ চেল। আৰু এতিয়া ডাঙৰ প্ৰব্লেম তেওঁৰ মানে শৰীৰৰ ওজন কমি যাবৰ কাৰণে এই যাত্ৰাত তেওঁৰ ভৰিৰ যিটো ঘেৰ য'ত কাটা আছে, কাটাত ভৰিৰ ঘেৰটো কমি গ'ল। ঘেৰটো কমিল, যিটো য'ত প্ৰস্থেটিক লেগখন লোৱা থাকে, লেগখন ভৰিখনৰ ভিতৰলৈ সোমাই গ'ল। গতিকে লেগখন ছুটি হৈ গ'ল, প্ৰায় 2 ইঞ্চি ছুটি হৈ গ'ল। সেইটো এটা ডাঙৰ সমস্যা আছে, ভৰিখন হয়তো তেওঁ বদলাবলগীয়া হ'ব। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in